Hello everyone, মই শিল্পা আৰু আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি ইয়াত ফুৰিবলৈ যাম এই জেগা। আপোনালোকক দেখাম মই আমি ক'ত ক'ত ফুৰিলো। আপোনালোকক চাই যাব। আমি গৈ আছো অৰুণাচল প্ৰদেশত এখন ৰিজৰ্টত আমি ফুৰিবলৈ গৈছো। এয়া ব্ৰিজখন পাৰ হৈছো আমি। সোমালোহি আৰু আমি অৰুণাচল প্ৰদেশত। এয়া ব্ৰিজখন বহুত দীঘল আছিলে। এয়া আমি সোমাই গ'লো অৰুণাচল প্ৰদেশৰ ভিতৰত। আৰু আমি আহি অৰুণাচল প্ৰদেশৰ ইউনিভাৰ্চিটি পালোঁ, অৰুণাচল ইউনিভাৰ্চিটি। এয়া ধুনীয়া আছিলে ইউনিভাৰ্চিটিখন। ইউনিভাৰ্চিটিৰ আগত পাৰ্কিং এৰিয়া আছিলে। ইমান ধুনীয়া ন সেইখন। ইয়াত আপোনালোকে আহিলে থাকিব পাৰিব। সেয়া ৰিচেপশ্যন, চুইমিং পুল আৰু তাত চুইমিং পুলো আছিলে। আমি তাত গা নুধুলো। এইকেইটা ঘৰকেইটা ইয়াতে থাকিব পাৰে বোলে মানুহে। ইয়াত সকলোৱে বহুতে গা ধুই আছে। আমিও ধুম এতিয়া অলপ পাছত ইয়াতে। কি জানি বৰষুণ দিলে আৰু কোনেনো তাত যাব, পুৰা বোকা হেৰি হৈ যাব নহয়। ইয়াত পানীখিনিও বহুত চফা হয় যিহেতু তলত বালি আছে। আৰু আমি অলপ পাছত যাম ইয়াতে গা ধুবলৈ। আৰু আমি ইয়াত খাবৰ কাৰণে ইয়াত এইটো লৈছিলোঁ। অলপ পাছত ময়ো বহি চালোঁ। এয়া ময়ো বহি চাইছোঁ। বহুত তলত আছিলে বহা চিটটো, হ'লেও বহুত ভাল লাগিছিলে বহি। আৰু আমি সকলোৱে ইয়াত খানা অৰ্ডাৰো দি দিলোঁ আৰু কি খাব। তাৰপাছত মই ইয়াত এনেই অকণমান দেৰি বহি এনেই এনজয় কৰি আছিলোঁ ভিউটো তলৰ পৰা। ইমান যে ধুনীয়া দেখিছিলে, আপোনালোককো দেখাই দিছোঁ। তাৰপাছত আমি এইপিনেও আহিলোঁ অলপ ভিউটো দেখাবৰ কাৰণে। ফটো চটো মাৰিলোঁ, ৰিলছো বনালোঁ আমি। এয়া ইমান যে ধুনীয়া আছিলে নহয় চাবলৈ। ওচৰৰ পৰা চাই বেছি ভাল লাগিছিলে, যিহেতু ভিডিঅ'ত মই যিমান পাৰোঁ সিমান উঠাবলৈ চেষ্টা কৰিলোঁ। হ'লেও নিজে চোৱা নিচিনাটো নহয়, ভিডিঅ'ত চব উঠাবতো নোৱাৰি ইমান ভালকৈ। মই যিমানখিনিলৈকে পাৰোঁ সিমানখিনিলৈকে ভিডিঅ'ত উঠাবলৈ চেষ্টা কৰিছোঁ। ইমান ধুনীয়া পৰিৱেশ, ভালেই লাগি গৈছে আৰু আহি পুৰা। আমিও গা ধুমগৈ এতিয়া তাত। এতিয়া আমি চেঞ্জিং ৰুমত গৈ আছোঁ কাপোৰ চেঞ্জ কৰিবলৈ। ময়ো চেঞ্জ কৰি ল'লোঁ আৰু এতিয়া ধুবলৈ যাম পুৰা। এয়া মই কাপোৰ চাপোৰ চেঞ্জ কৰি পিনে ধুবৰ কাৰণে আহিলোঁ আৰু। বাকী ফালেও চবেই চব জেগাতে এনজয় কৰি আছিলে আৰু তাত গানো বাজি আছিলে, সেইবাবে আৰু ভাল লাগিছিলে। এয়া আমি পুৰা এনজয় কৰিছোঁ। মোৰ লগৰজনীয়ে ভিডিঅ' কৰি আছিলে। ফ্ৰেঞ্চ ফ্ৰাইকে খাওঁ আৰু এতিয়া অলপ পাছত ভাত খাম। এয়া আমাৰ ভাতো আহি পালেহি। চব চিকেন আইটেমে লৈছিলোঁ আমি, পনীৰ আছিলে। আৰু আমি বহুত এনজয় কৰাৰ পাছত এয়া আকৌ ঘৰলৈ ঘূৰি গৈছোঁ। আৰু যিহেতু আন্ধাৰ হৈ যাব নহ'লে অলপ জল্দি ওলাই গৈছোঁ। যোৱাৰ আগতে আমি ৰাস্তাতে পোৱা গল্ডেন পাগোৰাত সোমাইছিলোঁ। আপোনালোকে দেখিছেই চাগে। যিহেতু বহুত ৰ'দ পৰি আছিলে সেইদিনাখন, সেইকাৰণে মই ৰ'দত ইমানো ভালকৈ ল'ব নোৱাৰিলোঁ, অলপ চলপ লৈছোঁ। দূৰৰ পৰা সেয়ে আপোনালোকে দেখিছে চাগে গল্ডেন পাগোৰা ইমান ধুনীয়া। ৰাতি চাবলৈ বেছি ভাল লাগে, যিহেতু বেছি জিলিকে। এয়া আন্ধাৰত দেখি পোৱা নাই চাগে ভালকৈ। যিহেতু সেইদিনাখন বহুত গৰম পৰি আছিলে, সেইবাবে মই ভিডিঅ' ইমান উঠাব নোৱাৰিলোঁ। আমি আহি আকৌ অসম পাই যাম এতিয়া। এয়া আমি আৰু ঘৰ আহি পালোহি আৰু মানে গৈ আছোঁ ঘৰৰ পিনে। এতিয়ালৈকে পোৱাগৈ নাই। আজি বহুত এনজয় কৰিলোঁ। আপোনালোকক মই নেক্সট ব্লগত লগ পাম ইয়াৰ পাছত। তেতিয়ালৈকে বাই বাই।